প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া বৰফিৰ ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে? প্ৰথমে এপিচ বৰফি মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিওঁ। এয়া চাওকচোন, চাৰিওপিনৰ পৰা দেখুৱাই দিছোঁ। বৰফি পিচ সঁচাকৈ দেখিবলৈ বহুত ধুনীয়া হৈছে। আৰু এই বৰফি পিচ মই কিহেৰে বনাইছোঁ সেইটো কথা জানিলে আপোনালোকে বহুত আচৰিত হৈ যাব। এই বৰফিকেইটা মই বনালোঁ আমাৰ ৰাতি ৰৈ যোৱা ৰুটিৰে। কেতিয়াবা ৰুটি বনালে ৰাতি যদি বনাওঁ সৰহকৈ বা কেতিয়াবা খাবলৈ মন নগ'লে ৰাতিপুৱা ৰুটি থাকি যায়, নহয়নে বাৰু? সেই ৰুটি ৰাতিপুৱা কেতিয়াবা খোৱাও যায়, কেতিয়াবা খাবলৈ মন নাযায়। আৰু কেতিয়াবা যদি আপোনালোকৰ তেনে ৰৈ যোৱা ৰুটি খাবলৈ মন নাযায়, আপোনালোকে এনেধৰণৰে বহুত ধুনীয়া মিঠাই এইটো বৰফি বনাব পাৰিব। আৰু বনাবলৈ একেবাৰে সহজ। আমি যিমানবোৰ বৰফি বনাওঁ তাতোতকৈ সহজ ৰৈ যোৱা ৰুটিৰে বৰফি বনাবলৈ। আৰু একেবাৰে কম বস্তুৰে বনাব পাৰি আৰু একেবাৰে কম সময়ত বনাব পাৰি। খাবলৈ বহুতে সোৱাদ লগা হয়, এনেকুৱা নহয় যে খাবলৈ বেয়া হ'ব, বহুতে সোৱাদ লগা। আপোনালোকে বনাই খাই চালেহে গম পাব কিমান সোৱাদ লগা হয়। আৰু মই এটুকুৰা আপোনালোকৰ আগত ভাঙিও দেখুৱাওঁ। এয়া চাওকচোন, এয়া দেখিছেনে কিমান ধুনীয়া, একেবাৰে কোমল। এয়া চাওক, একদম সহজেই কম সময়ত বনাব পৰা এয়া ৰৈ যোৱা ৰুটিৰে বনোৱা বৰফি। আৰু এই বৰফি কেইপিচ মই কেনেধৰণেৰে বনালোঁ আহক আপোনালোকক মই দেখুৱাম। এয়া কালি ৰাতি বনোৱা ৰুটি হয়। কালি ৰুটি বনাইছিলোঁ ৰাতি, তাৰে 3খন ৰুটি থাকি গ'ল। এয়া আৰু অকণমান ঘি লগোৱা ৰুটিয়ে হয় আৰু এখন শুকান ৰুটি। এখন ৰুটি থাকিলে ৰাতিপুৱা খায়ে দিওঁ বাৰু। 3খন ৰুটি খাবলৈও বেয়া লাগিলে কেতিয়াবা খায়ে দিওঁ। আৰু মই ভাবিলোঁ 3খন ৰুটিৰে এটা ধুনীয়া ৰেচিপি বনাব পৰা যায়, ধুনীয়া মিঠাই ৰেচিপি এটা। আৰু আপোনালোককো দেখুৱাওঁ। এতিয়া এই ৰুটি 3খনৰে মই ধুনীয়া মিঠাই ৰেচিপি এটা বনাই আজি আপোনালোকৰ আগত দেখুৱাম। ৰুটিকেইখনৰ এয়া অকণমান জ্বলাৰ অংশবোৰ মই হাতেৰে এৰুৱাই দিছোঁ। নেৰুৱালেও একো নহয়, তথাপিতো এৰুৱাই দিছোঁ বাৰু। আৰু এতিয়া ৰুটিকেইখন মই এনেদৰে ফোল্ড কৰি ল'ম। আৰু ফোল্ড কৰি লৈ পেলানি ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'ম। সেই দেখিছেনে, যেনেকৈ আমি বন্ধাকবি ভাজিবৰ সময়ত মিহি মিহিকৈ কাটোঁ, ঠিক সেইদৰে এয়া কাটি লৈছোঁ। এনেকৈ যেনেধৰণে কাটে আপোনালোকে খালি মিহি হ'ব লাগিব। এয়া দেখিছেনে, একেবাৰে মিহি মিহিকৈ মই এয়া কাটি লৈছোঁ। এনেদৰে 3খন ৰুটি কাটি ল'ম এতিয়া মই মিহি মিহিকৈ। মোৰ 3টা ৰুটি সৰু সৰুকৈ কাটি হৈ গ'ল। এয়া দেখিছেনে, ইয়াতকৈ সৰু কৰি দিওঁ অকণমান এনেকৈ। মানে মিহি হ'লেই হয় আৰু যিমান মিহি কৰিব পাৰি সিমান ভাল। এয়া দেখিছেনে। আৰু এতিয়া মই এইখিনি এটা মিক্সি জাৰত লৈ ল'ম। মিক্সি জাৰ এটা লৈছোঁ। এয়া আৰু এই ৰুটিখিনি এতিয়া ধুনীয়াকৈ একদম মিহিকৈ মই প্ৰথমতে পিচি ল'ম। মোৰ পিচি হৈ গ'ল আৰু মই আপোনালোকক দেখুৱাইছোঁ। এয়া চাওকচোন, এনেদৰে আমি মিহি কৰি ল'ব লাগিব। একেবাৰে আটাৰ দৰে মিহি নহয় বা আটাৰ দৰে মিহি নকৰিলেও হ'ব। চুজিৰ দৰে মিহি হৈছে, চুজিতকৈ অকণমান বেছিহে মিহি হৈছে। দেখিছেনে, আপোনালোকক ধুনীয়াকৈ মই ওচৰৰ পৰা দেখুৱাই দিছোঁ। এনেদৰে আমি মিহি কৰি ল'ব লাগিব প্ৰথমতে। আৰু এতিয়া মই এইখিনি প্লেট এখনত উলিয়াই দিম। গেছটো জ্বলাই মই চচপেন এটা পাতি দিছোঁ। এইটো বাতিৰে এবাতিতকৈ কম মই পানী দিছোঁ। আৰু এতিয়া ইয়াতে মই চেনি মিলাই দিম। চেনিও ঠিক সেইদৰে, এয়া এবাতি চেনি নহয়, সেই একেটা বাতিৰে আধা বাতিতকৈ অকণমান বেছি, এবাতিতকৈ কম চেনি দিছোঁ। আৰু লগতে মই ইলাইচি 3টা অলপ থেতালি দি দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ গলিবলৈ দিম। চেনিৰ পৰিমাণটো মই এনেদৰে দিছোঁ। ৰুটিকেইটাৰ গুড়িখিনি মই জুখি ল'লোঁ। বাতিটোৰে, যিটো বাতিৰে মই চেনি পানী দিছোঁ সেইটো বাতিৰে 1.5 কাপ হৈছে। 1.5 কাপৰ জোখত মই আধা বাতিতকৈ অকণমান বেছি চেনি দিছোঁ আৰু সিমান পৰিমাণৰে পানী দিছোঁ। আপোনালোকে চেনিটো কম বেছি কৰিব পাৰে নিজৰ সোৱাদ অনুসৰি। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ গলাই ল'ম। পানীখিনি ধুনীয়াকৈ উতলি গ'ল আৰু চেনিখিনিও ধুনীয়াকৈ গলি গৈছে। আৰু এইখিনি 1টাৰ 2টাৰ বনাব লাগিব এনেকুৱা কোনো কথা নাই। খুব ভালদৰে চেনি পানীখিনি উতলিলে হয় আৰু চেনিখিনি গলি গ'লেই হয়। এয়া দেখিছেনে, আৰু হাতেৰে চুলে অকণমান আঠা আঠা ভাৱ আহিছে। আৰু আমাৰ এইখিনি এতিয়া হৈ গ'ল। এইখিনি মই এতিয়া কিনাৰতে থৈ দিম। গেছত মই কেৰাহী এখন পাতি দিলোঁ আৰু কেৰাহীত এয়া এচামুচ ঘি দিছোঁ। ঘিটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে, নিদিলে
একো নাই, কিন্তু অকণমান ঘি দিলে ভাল হয়। আৰু ঘিখিনি গলিবলৈ দিছোঁ মই। এয়া গৰু ঘিউ হয়। এয়া আমাৰ ঘিখিনি গলি যোৱাৰ লগে লগে মই এতিয়া এয়া ৰুটিখিনি যে পিচি থৈছিলোঁ, ৰুটিৰ পিচাখিনি ইয়াতে দি দিম। এয়া দেখিছেনে? গোটেইখিনি ধুনীয়াকৈ দি দিলোঁ। আৰু এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছোঁ, অকণমান ভাজি ল'ম। ৰুটিটো আমাৰ ধুনীয়াকৈ সিজি আছেই। সেয়া ৰুটিৰে এয়া পিচা গুড়ি হয়, ৰুটিৰ গুড়ি হয়, কিন্তু অকণমান ভাজি ল'লে মানে ভাল লাগিব। সেইকাৰণে মই এয়া অকণমান ভাজি লৈছোঁ। অলপমান মচমচীয়া হৈ যাব তেতিয়া। আৰু ঘিউৰ সৈতে ভাজি লৈছোঁ, সোৱাদটো মানে বহুত ভাল আহিব। এয়া মই ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু ভজাৰ লগে লগে ৰুটিৰ গুড়িবোৰ অকণমান ফুলি গৈছে, দেখিছেনে বাৰু? এয়া। আৰু এতিয়া ইয়াতে মই বস্তু কেইটামান মিলাম। সেয়া হৈছে এয়া নাৰিকলৰ গুড়ি 2 চামুচ, সৰু চামুচেৰে 2 চামুচ মই মিলাই দিছোঁ। নাৰিকলৰ গুড়ি থাকিলে মিলাব, নাথাকিলেও একো কথা নাই, নিমিলালেও একো কথা নাই। তাৰপিছত ইয়াত আৰু এটা বস্তু মিলাম, সেয়া হৈছে পাউডাৰ গাখীৰ। পাউডাৰ গাখীৰো এয়া 2 চামুচ হ'ব, চাহ খোৱা চামুচেৰে। পাউডাৰ গাখীৰ বেছি দিলে কিন্তু ভালহে দেই। আৰু পাউডাৰ গাখীৰটো দিবই লাগে, নাৰিকলৰ গুড়ি নিদিলেও পাউডাৰ গাখীৰ অকণমান দিলে আমাৰ মিঠাই সোৱাদটো বহুত ধুনীয়া আহিব। কয় নহয়, চেনি আৰু গাখীৰৰে মিঠাই সোৱাদ বাঢ়ে বুলি, সেইকাৰণে গাখীৰ অকণমান দিবই লাগে। এতিয়া এইখিনি ধুনীয়াকৈ মই মিলাই দিছোঁ। আৰু ইয়াতে মই এতিয়া আমি বনাই থোৱা চেনি পানীখিনি দি দিম। এয়া অলপ অলপকৈ দিছোঁ, প্ৰথমতে অকণমান দিছোঁ। এয়া দেখিছেনে? ধুনীয়াকৈ মিলাই দিম মই। আৰু বাকী আছে অকণমান, সেইকণো মিলাই দিওঁ। চেনি পানী হিচাপটো বহুত ধুনীয়াকৈ হৈছে। একাপ যদি, এবাটি যদি হয় আপোনালোকৰ ৰুটিৰ গুড়ি, তেতিয়া আধা বাটি দিব। মোৰ 1.5 বাটি, বাতিৰ জোখটো সেইকাৰণে ল'লে খুব ভাল। বাতিৰ জোখত যদি লয়, বা যিকোনো বস্তু এটাৰ জোখত যদি লয়, তেতিয়া আমাৰ ৰেচিপিটো বহুত ধুনীয়াকৈ হয়। এইটো টিপেই বহুত ডাঙৰ কথা। অকণমান যদি টিপটো গড়বড় হয়, বা বনোৱাৰ হিচাপটো যদি অকণমান গড়বড় হয়, তেতিয়া আমাৰ ৰেচিপিটো অকণমান ভালকৈ নহয়। তেতিয়া কেতিয়াবা খুব টান হ'ব, কেতিয়াবা খুব কোমল হ'ব, এনেকুৱা হয়। সেইকাৰণে আমি ৰেচিপি বনাওঁতে পানী চেনিৰ জোখ যদি ভালকৈ দিওঁ, তেতিয়া আমাৰ ৰেচিপিটো বহুত ধুনীয়াকৈ হয়। এয়া দেখিছেনে? বহুত ধুনীয়াকৈ হৈ গৈছে। আৰু এতিয়া এই মিঠাইটোত অকণমান মই ফুড কালাৰ দি দিছোঁ, দেখিছেনে? এইটো ফুড কালাৰ হয়, নিদিলেও একো নাই, দিলে অকণমান ৰংটো ধুনীয়া লাগিব। অকণমান দিছোঁ, মাত্ৰ 3 গুণমান হ'ব, দি দিছোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিলাই দিম। ফুড কালাৰ থাকিলে দিব লাগে, নাথাকিলেও একো কথা নাই। অকণমান কালাৰটোৰ কাৰণে এইখিনি এতিয়া মই এইদৰে লৰাই থাকিম অকণমান দেৰি, কাৰণ কেৰাহীখন গৰম হৈ আছে। আৰু আপোনালোকে এটা কাম কৰিব, মোৰতো হৈ গৈছে, মই গম পাইছোঁ হৈছে বুলি, কাৰণ মই বনাই থাকোঁ। যিসকলে নতুনকৈ বনায়, তেওঁলোকে এনেদৰে অকণমান লৈ পেলানি হাতেৰে, বহুত গৰম হৈ আছে কিন্তু হাতেৰে এনেকৈ লাডু কৰি চাব। এয়া দেখিছেনে? ধুনীয়াকৈ লাডুটো হৈছে, আৰু কোনো ধৰণৰ আমাৰ হাততো লগা নাই। এতিয়া আমি গম পালোঁ যে আমাৰ এই ডোটো বহুত ধুনীয়াকৈ পাৰফেক্ট হৈ পৰিছে আমাৰ ৰেচিপিটো, মিঠাইটো বনাবৰ কাৰণে। এয়া হৈ গৈছে ধুনীয়াকৈ। এতিয়া এইখিনি মই গেছটো অফ কৰিয়ে দিলোঁ। এটা কেক টিন লৈছোঁ, দেখিছেনে? আৰু কেক টিনটোৰ তলত অকণমান তেল লগাই লৈছোঁ প্ৰথমতে। আৰু কাগজ এখন বগা কাগজ, বাটাৰ পেপাৰ নহয় দেই, এনেই চিম্পুল বগা কাগজ হয়। আৰু বগা কাগজখন কিনাৰত লগাই অকণমান তেল দি চাৰিওপিনে এনেদৰে লগাই লৈছোঁ। এনেকৈ লগাই ল'লে আমাৰ বৰফিটো উঠাই আনিবলৈ ভাল হয়, সেইকাৰণে মই লগাই লৈছোঁ। আৰু আপোনালোকৰ ওচৰত যদি এনেকুৱা কেক টিন নাথাকে, তেতিয়াহ'লে আপোনালোকে কাঁহী এখন বা যি থাকে আৰু টিফিন বক্সে হওক, তেনেকুৱা দি দিব। আৰু মই অকণমান ড্ৰাই ফ্ৰুট দি দিছোঁ। ড্ৰাই ফ্ৰুট দিলে দেখিবলৈও ধুনীয়া লাগে আৰু খাবলৈও ভাল হ'ব। যি ড্ৰাই ফ্ৰুট থাকে সেয়াকে দিব। মই এয়া অলমণ্ড ব্যৱহাৰ কৰিছোঁ, অলমণ্ড। আৰু অকণমান এয়া পিষ্টা আছিলে মোৰ, আছে কাৰণে দিছোঁ, আৰু নাথাকিলেও একো নাই দেই। তেনেকৈ চাৰিওপিনে ধুনীয়াকৈ যাতে হৈ যায়, তেনেকৈ দি দিছোঁ। ড্ৰাই ফ্ৰুট থাকিলে খাই ভাল লাগে, নহয়নে বাৰু? এতিয়া আমাৰ ৰুটিৰ ডোখিনি ইয়াতে ধুনীয়াকৈ দি দিম। এয়া চাওক, এয়া মই গোটেইখিনি দি দিছোঁ।
আৰু এতিয়া একদম ধুনীয়াকৈ মিলাই দিম দেখিছেনে চামুচ এখনেৰেও মিলাব পাৰে যিহৰে আপোনালোকৰ সুবিধা হয় মই চামুচ এখনৰে হেঁচি ধুনীয়াকৈ সমান কৰি দিছোঁ আৰু মিহি কৰি দিছোঁ দেখিছেনে দেখিবলৈ ধুনীয়া লাগিছে এই আমাৰ হৈ গৈছে আৰু ইয়াত কোনো ধৰণৰ ওপৰত ড্ৰাই ফ্ৰুট দিব নালাগে কাৰণ আমি তলত দিয়ে থৈছোঁ সেইকাৰণে এইটো সাইডত পিছৰ সাইডটোত নিদিলেও হ'ব আৰু এতিয়া গৰম হৈ আছে আমি ঠাণ্ডা হ'বলৈ দিম হয়তো 2 ঘণ্টাও লাগিব পাৰে 1 ঘণ্টাও লাগিব পাৰে ঠাণ্ডা হ'লে মই ধুনীয়াকৈ উলিয়াই আপোনালোকৰ আগত কাটি দেখুৱাম এয়া দেখিছেনে আমাৰ কেক টিনটো ঠাণ্ডা হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা উলিয়াই ল'ব লাগিব আৰু ধুনীয়াকৈ হৈ আছে এয়া কাগজ দিছোঁ ধুনীয়াকৈ ওলাই আহিব কাগজখন দিয়াৰ কাৰণ সেইটোৱে কাগজখন দিলে আমি কাগজখন ধৰি ধুনীয়াকৈ আমি উলিয়াই এয়া লৈ আহিব পাৰোঁ এয়া চাওকচোন আপোনালোকৰ আগতে মই কিমান ধুনীয়াকৈ উলিয়াই লৈ আহিলোঁ দেখিলেনে এয়া চাওক এতিয়া এখন প্লেট লৈ লৈছোঁ এয়া ধুনীয়াকৈ এতিয়া মই কাগজখনৰ কিনাৰকেইটা এনেকৈ উলিয়াই দিছোঁ আৰু এইটো উল্টিয়াই দিম যেহেতু আমি ইটো সাইডত এয়া আমাৰ ৰৈ যোৱা ৰুটিৰে ইমান ধুনীয়া এটা মিঠাই মই বৰফিয়ে বনাম বৰফিৰ দৰে কাটি দিওঁ তেতিয়া ভাল হ'ব নহয় জানো বাৰু 3 টুকুৰা 3 পিছে কৰি দিম বুলি ভাবিছোঁ আৰু দেই এয়া চাওক অকণমান ডাঙৰকৈ কাটি দিছোঁ আৰু ধুনীয়াকৈ পিচ হ'ব এয়া দেখিছেনে আৰু এই মাজতে আকৌ 3 পিচ কৰি দিওঁ তেতিয়াহে ভাল হ'ব এয়া চাওকচোন কিমান ধুনীয়াকৈ কাটি দিলোঁ চাওকচোন বৰফি পিচ মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ এয়া চাওকচোন কিমান ধুনীয়া হৈছে আটাইকেইটা সাইড দেখুৱাই দিছোঁ মই সঁচাই বৰফি পিচ দেখিবলৈ বহুত ধুনীয়া হৈছে আৰু খাবলৈও বহুত সোৱাদ লগা হয় এতিয়া আপোনালোকে দেখিলেই মই কেনেধৰণে ইমান সহজে পাকঘৰত থকা বস্তুৰেই মই বৰফি কেপিচ বনাই দিলোঁ বনাবলৈ একেবাৰে সহজ আপোনালোকে দেখিলেই এনেধৰণে যদি ৰুটি বাছি থাকে আপোনালোকে পেলাই নিদি এনেধৰণে বৰফিয়ে হওক বা যিকোনো মিঠাই হওক আপোনালোকে বনাব পাৰিব আৰু খাবলৈ বহুত সোৱাদ লগা হয় দেই এবাৰ বনাই চাবচোন এনেদৰে বাছি থকা ৰুটিয়েই নহয় ফ্ৰেছ ৰুটিও আপোনালোকে বনাব পাৰিব অকল যে বাছি থকা ৰুটিয়ে বনাব পাৰি তেনেকুৱা একো কথা নাই ফ্ৰেছ ৰুটিও বনাব পাৰি আৰু বনাবলৈ একেবাৰে সহজ ড্ৰাই ফ্ৰুট থাকিলে দিলে ভাল হয় নিদিলেও একো কথা নাই এনেই সাধাৰণভাৱে বনালেও খাবলৈ বহুত সোৱাদ লগা হ'ব আৰু ভিডিওটো চাই আপোনালোকৰ কেনেকুৱা লাগিল যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্টছ কৰিব যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে শেষলৈকে ভিডিওটো চোৱাৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আজিৰ ভিডিওটো মই ইমানতে সামৰিছোঁ ধন্যবাদ